অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো আগন্তুক পঞ্চায়ত নিৰ্বাচনক লৈ ডাঙৰ ঘোষণা আম আদমি পাৰ্টিৰ অকলে পঞ্চায়ত নিৰ্বাচন খেলিবলৈ সাজু এতিয়া আম আদমি পাৰ্টি সমান্তৰালভাৱে কংগ্ৰেছ আৰু বিজেপিৰ বিৰুদ্ধে এবাৰ এক প্ৰকাৰ সৰব হৈ পৰিল আম আদমি পাৰ্টিৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰ ইতিমধ্যে মিত্ৰতাৰ প্ৰসংগত কংগ্ৰেছক তুলাধুনা আম আদমি পাৰ্টিৰ ৰাজ্যিক সভাপতি গৰাকীয়ে যদি মিত্ৰতা কৰিব বিচাৰিছে তেতিয়াহলে অন্তৰৰ পৰা কৰক কেৱল মিডিয়াৰ আগত ডাঙৰ কথা কৈ লাভ নাই সবিশেষ এনিটক্সৰ দৰ্শকৰ জনাইছো গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত অকলে পঞ্চায়ত নিৰ্বাচন খেলিব আম আদমি পাৰ্টিয়ে মিত্ৰতা বিচাৰিছে যদি অন্তৰৰ পৰা মিত্ৰতা বিচাৰক কংগ্ৰেছে মিত্ৰতাৰ নামত কেৱল মিডিয়াৰ আগত ডাঙৰ কথা কলেই নহব কংগ্ৰেছ বিজেপিৰ বিৰুদ্ধে এবাৰ সৰব হৈ পৰিল আম আদমি পাৰ্টিৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰ বিজেপিয়ে ব্যৰ্থতা ঢাকিবলৈ গুমাংকৰ কথা কৈ ৰাজনীতি কৰিছে ক্যান্ডিডেট যোগ্য ক্যান্ডিডেট পাও আমি ক্যান্ডিডেট এবাৰ আম আদমি পাৰ্টিৰ বেনাৰত ফিল্ডত নামাও আচ্ছা এটা পলিটিক্যাল প্ৰশ্ন বিফ লৈ এটো মানে ৰাজ্যখন পুৰা একদম উত্তাল হৈ আছে আৰু মানে আম আদমি পাৰ্টি মানে এই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই যে বিফৰ কাৰণে যেটো বেন কৰিলে আৰু ৰাজহুৱাভাৱে এই মাসটা আপনার কি ক'ব লাগা আছে নেকি সক আমি বাৰাকলি 5 দিনীয়া টুৰ প্ৰগ্ৰাম লৈ আহিছো আহি থাকোতে জনদিনাখন আমি গুৱাহাটীৰ পৰা ওলালো 13 ঘণ্টা লাগি গল আমাৰ ইয়াত আহি পাওঁতে 13 ঘণ্টাৰ ৰাস্তাৰ যেটো অৱস্থা এটা সাইডে ৰাস্তা বন্ধ কৰি থৈছে সম্পূৰ্ণ কোনো যাতায়াত নাই আৰু আনটো যেটো আছে 13 ঘণ্টা লাগিছে আমাৰ যাতে এইবোৰ কথা আমি চৰ্চাত নানো সেইকাৰণে কৰবাত গোমাংসৰ কথা উল্লেখ কৰি আছে কৰবাত অন্য কিবা ইস্যু কৰবাতে নাম পৰিৱৰ্তন কৰি দিছে এইবোৰ কাৰণ কি যাতে যে ৰাস্তা পদূলি বনাব পৰা নাই চাৰিপিনে গোটেই অসমত দুৰ্নীতি হৈ আছে পৰিয়াল কেন্দ্ৰিক ৰাজনীতি আৰম্ভ হৈছে পৰিয়ালৰ কেনেকে কোনে কিমান ধনী হ'ব পাৰে সেইবোৰ কম্পিটিশন লাগি গৈছে এইবোৰ কথা যাতে মিডিয়াত চৰ্চাত নাহে তাৰ কাৰণে এইবোৰ কৰি আছে গতিকে মোৰ আপোনালোকলৈ অনুৰোধ থাকিল যে তেওঁলোকে বিতৰ্ক সৃষ্টি কৰিবলৈ চেষ্টা কৰক কিন্তু ৰাইজক আমি সজাগ কৰাটো ইমানে প্ৰয়োজন আছে চাৰিওপিনে যে অসমত উন্নয়ন হোৱা নাই দুৰ্নীতি চলি আছে আৰু এনেকুৱা এটা ৰাজনীতি যেটো কেৱল ৰাজনীতি ধৰ্মৰ ওপৰতে ভিত্তি হৈ আছে নিচিনাকে দেখুৱাই আছে ইয়াৰ পৰা আমি উঠি আহিব লাগে উন্নয়নৰ ৰাজনীতিটো চৰ্চাত আনিব দিব লাগে অন্যথা কি হ'ব আমি আৰু কেবা বছৰ পিছুৱাই যাম অসমৰ এনে আমাৰ বহুত পটেনশিয়াল আছে কিন্তু আমি আগবাঢ়িব পৰা নাই কিয় কাৰণ আমাৰ উন্নয়ন হ'বলৈ আমাৰ কোনো সুযোগ ৰাখা নাই সেইকাৰণে যাতে উন্নয়নটো এটা ৰাজনীতিৰ এজেন্ডা হওক তাৰ কাৰণে আপোনালোকলৈ অনুৰোধ থাকিল যাতে যে এই ধৰণৰ চৰ্চা যেতিয়া আহিব আপোনালোকে কোড ৰাস্তা পদূলি নবনিলে সেই চৰ্চাটো কৰক না যোৱাকালি দেখা গৈছে যে ভুৱন বৰা ডাঙৰীয়া আটাইকে এটা প্ৰেছমিট কৰিলে তাতে ক'লে যে বিৰোধী যিবিলাক দল আছে আঞ্চলিক হওক বা কেন্দ্ৰীয় দলবিলাক আছে আঞ্চলিক দলবিলাক অসমত আছে এই আবার অনুৰোধ জানাই আছে একেলগে গোট খাই যাতে পঞ্চায়ত নিৰ্বাচনখন খেলিবলৈ সাজু এই কাৰণে আপুনি এই অন্তৰ্গত ভুৱন বৰা ডাঙৰীয়া অন্তৰ্গত কি ক'ব নেকি এই 5টা উপনিৰ্বাচন হৈ যোৱাৰ পিছত যেতিয়া কংগ্ৰেছে বেয়াকে মুখ ঠেকেচা খালে তেতিয়া ভুৱন বৰা ডাঙৰীয়াই মিডিয়াৰ আগত কৈছিল যে যিমান বিৰোধী দলৰ লিডাৰ আছে সবৰ ঘৰে ঘৰে চোতালে মই যাম গোটেই অসমত 2 লাখ আম আদমি পাৰ্টিৰ ভলেন্টিয়াৰ আছে আমিতো কাৰো চোতালত যোৱা নেদেখিলো তো কেমেৰাৰ আগত লেকচাৰ মাৰিলেতো নহব যদি একতা বিচাৰিছে এইটো মনৰ একতা হ'ব লাগিব কেমেৰাৰ আগৰ একতা হলে নহব মনৰ একতা কৰি দেখুৱাওক আমাৰ কেমেৰাৰ আগত নহলে আমাৰ চলিব আমি সব তেওঁলোক বিগ ব্ৰাদাৰ হয় তেওঁলোকে যদি সব দলক হসাকে লগ লৈ চলিবলৈ বিচাৰিছে আৰু সবৰ চোতালত যাব নালাগে অন্তৰ পৰা মাতক অন্তৰ পৰা একগোট হওক বুলি তেওঁলোকে চেষ্টা এটা কৰক আমি লম আচ্ছা এটা দেখা গৈছে যে আপোনাৰটো বৰাক হকৰ প্ৰথম বৰাক হকৰ হ'ব পাৰে কিন্তু আপোনাৰ সময় দেখা গৈছে যে আম আদমি পাৰ্টি ইমান এটা ডাঙৰ এটা মানে দল হিচাপে উঠি আহিছে আৰু বৰাকত ইমান এটা প্ৰভাৱ দেখা নাই এতিয়া আপুনি পঞ্চায়ত ইলেকশ্যনৰ পাগমুহূৰ্ত আহি উপস্থিত হৈছে আপোনাৰ মানে দলীয় হিচাপে আপোনাৰ কি মানে মেছেজটো কি থাকিব আৰু আপোনাৰ 12 বছৰ পুৰণা এটা দল আমি 12 বছৰ বহুত যাদু কৰি দিবলৈ আশা কৰা নাই কিন্তু এটা ৰাজনৈতিক ধাৰা সৃষ্টি কৰিব বিচাৰিছো
আৰু এই ধাৰাটো হৈছে যে ইমান দিনে ৭৫ বছৰ হ'ল দেশ স্বাধীন হোৱা, হিন্দু মুছলমান বুলি ৰাজনীতি চলি থাকিলে, জাত পাতৰ ৰাজনীতি চলি থাকিলে, কোনোবাইতো নকলে যে ৰাস্তা বনালে মোক ভোট দিয়ক, কোনোবাইতো নকলে স্কুল বনালে মোক ভোট দিয়ক, কোনোবাইতো নকলে মোৰ হস্পিটালত মই যেতিয়া বিনামূলীয়া দৰৱ দিম তেতিয়া মোক ভোট দিয়ক। সেই ৰাজনীতি আমি আৰম্ভ কৰিব লৈছো। গতিকে আপোনালোকে লগ দিব লাগিব। গতিকে আমি আৰম্ভটো কৰিছো। অন্তত পঞ্চায়তত আপুনি চাব প্ৰত্যেকটা ৱাৰ্ডতে আমি কেণ্ডিডেট দিম, প্ৰত্যেকটা জিলা পৰিষদ, প্ৰত্যেকটা ZPC, প্ৰত্যেকটা কাউন্সিলাৰ কেণ্ডিডেট দিম। আৰু কিছু নভবাকে আপোনালোকে চাব যে কি ধৰণে আম আদমি পাৰ্টি জিকি আহিছে। কাৰণ মানুহে বিচাৰিছে এই যি ধৰণে ৰাজনীতি আগবাঢ়িছে, মানুহে অতিষ্ঠ হৈ গৈছে, মানুহে উন্নয়নৰ ৰাজনীতি কৰিব বিচাৰি আছে। কিন্তু আপোনালোকৰ সহযোগিতাৰ অবিহনে কিন্তু আমি আগবাঢ়িব নোৱাৰিম। আচ্ছা, আপুনি কি ভাবে হাইলাকান্দি যে এখন জিলা পৰিষদ ৮খন আসন আছে, কিমান পাব আম আদমি পাৰ্টি যদি আপুনি আজি ইয়াতে আপুনি কি ক'ব, কিমান চিটখন পাব আপোনাৰ? নাই, আজি মই দাবী থৈ নাযাওঁ ইয়াতে। আৰু মই এনেকুৱা নহয় যে কেমেৰাৰ আগত মামাৰ দৰে বা মই বিৰাট এক্সপাৰ্ট এইটো কৰা, আমি ইমান এক্সপাৰ্ট নহ'ব পাৰো। কিন্তু আজি আমাৰ যিহেতু চৰ্চাটো আৰম্ভ হৈছে যে 8টা কেণ্ডিডেটত আমি 8টাই দিম, গতিকে আমাৰ আপোনালোকে অলপ ধৈৰ্য ধৰক। আমাৰ কেণ্ডিডেটবোৰ ডিক্লেয়াৰ হ'বলৈ দিয়ক, নিৰ্বাচনটো আৰম্ভ হ'বলৈ দিয়ক। আপোনাক ফলাফল ডিক্লেয়াৰ হোৱাৰ আগতে কৈ দিম যে কেইটা ZPC আমি জিকিবলৈ গৈ আছো। আচ্ছা, ভূপেন বৰা ডাঙৰীয়া যিটো প্ৰস্তাৱ ৰাখিলে, এইবিলাক কি আপোনালোকে ইণ্টাৰেষ্টেড আছে নেকি? মানে আমাৰ এলাইনটো হ'ব বুলি আপুনি ভাবে নেকি? তেওঁতো ঘৰে ঘৰে চোতালে চোতালে যাম বুলি ক'লে, বিৰোধী দলৰ নেতাসকলৰ কৰ্মীসকলৰ চোতালে চোতালে যাম বুলি ক'লে, গৈ আৰম্ভটো কৰক। হাৰ্ট টু হাৰ্ট মিলন হ'ব লাগিব ন। মই আপোনাক ভাল পাওঁ বুলি কেমেৰাৰ আগত ক'লেতো নহ'ব। অন্তৰৰ পৰা যদি ভাল পাইছে, আহক বহি চাহ খাওঁ। চব মোৰ তাত নাই কোৱা, আমাৰ বহুত দলীয় কৰ্মী আছে ন। আমাৰ দৰে কেৱল আম আদমি বুলি নহয়, অন্য ৰাজনৈতিক দল আছে, তেওঁলোকৰ ওচৰতো যাওক। প্ৰথমতে সেই মনৰ মিলনটো আৰম্ভ কৰক, বাকী কামৰ মিলনটো নিজে নিজে হৈ যাব। কেণ্ডিডেট